এতিয়া নতুনকৈ যিসকল বিধায়ক নিৰ্বাচিত হ'ল তেখেতলোকে তৰ্ক প্ৰতিযোগিতা তাৰ্কিকসকলক চোৱাটো অত্যন্ত প্ৰয়োজন। তেখেতলোক অংগনবাড়ীৰ ছাত্ৰ ছাত্ৰী নহয় যে এ ফৰ এপল, বি ফৰ বল, চি ফৰ কেট, ডি ফৰ ডগৰ গতে মাৰি তাত বহি থাকিব। এটা সন্মানীয় সমষ্টিৰ পৰা আপোনাক ৩-৪ লাখ মানুহে ভোটাধিকাৰ সাব্যস্ত কৰি জয়যুক্ত কৰি পঠাইছে। আপুনি স্পষ্টতাৰে সন্মুখত থাকি বাকপটু হৈ সমষ্টিটোৰ যিবোৰ সমস্যাৰাজি আছে, সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত কেনেকৈ কি ৰিপ্ৰেজেণ্ট কৰিব, এই সমগ্ৰ ৰূপৰেখাটো আপুনি উপস্থাপন কৰিব লাগিব তাত। সেইখিনি সময়ত আপুনি তাত গৈ যদি তাত এ ফৰ এপল, বি ফৰ বল, চি ফৰ কেট, ডি ফৰ ডগৰ নিচিনা এল পি স্কুলৰ অংগনবাড়ীৰ ল'ৰা ছোৱালীৰ নিচিনা ঘেঁহাই থাকে, সেই তেনেকুৱা কথাবোৰ কি হ'ব? আৰু আমাৰ জনতাক কৈছোঁ, মই কোনো এজন সন্মানীয় বিধায়কক অপমান কৰিবলৈ যোৱা নাই, মই এইটো কথা কৈছোঁ, যেতিয়া আমি জ্ঞানী মানুহবোৰক বা যিসকল শিক্ষিত হয় তেখেতলোকক আমি যেতিয়া ৰখাই লৈ 10 পাছ 9 পাছ একাংশক আমি নিৰ্বাচিত কৰি পঠাই দিম সেই পবিত্ৰ সদনখনলৈ, তেতিয়া এনেকুৱা পিকচাৰবোৰে দেখিবলৈ পাব, এনেকৈ নমুনাবোৰে দেখিবলৈ পাব। থন মদন গোপাল হয় চাদামলি থাকিব, কোনোবাই টোপনিয়াই থাকিব বা কোনোবাই কিবা ক'লে হেহেকৈ হাঁহি থাকিব, তাতকৈ বেছি আপোনালোকে একো দেখিবলৈ নাপায়। এইটো কাৰণে কওঁ যে সদনখনত বহাৰ সুবিধা কোনেও সহজে লাভ নকৰে, কিন্তু আপুনি যে পাইছে আপোনালোকৰ ভাগ্য। সেই পবিত্ৰ সদনখনৰ পৰাই সৃষ্টি হয় অসমৰ সমগ্ৰ দাপোন হয়, সমগ্ৰ ৰূপৰেখা তাৰ পৰা আৰম্ভ হয়। সেইখন সদনত আপুনি বহি আছে, গতিকে সেইখন সদনত আপোনাৰ সমষ্টিটোৰ কথা, আপোনাৰ সমষ্টিটো ঘৰ হয়, প্ৰতিজন মানুহৰে আপোনাৰ ওপৰত আশা। গতিকে আপুনি সমষ্টিটোৰ প্ৰতিটো কথা স্পষ্টতাৰে সন্মুখত থাকি আপুনি স্পীচ তাত ফুটাই তুলিব পাৰিব লাগিব। আপুনি তললৈ চাব এবাৰ, ৰিড এণ্ড ফ্ল' কৰাৰ নিচিনা ওপৰলৈ চাব এবাৰ। এইবোৰ কি সকলোকে কৈছোঁ যে আপোনালোকে যদি তেনেকুৱা প্ৰতিনিধি নিৰ্বাচন কৰিছে, মই ভিডিঅ' নলগাই একো নকওঁ, পিকচাৰটো আপোনালোকে চাওক। এইটো ট্ৰেইলাৰ হয়, পিকচাৰখন এতিয়াও বাকী আছে, 5টা বছৰে জ্বালা যন্ত্ৰণা পাব আৰু চাব। কাহিনীটো মানে শিক্ষিত মানুহক ৰখাই আমি অলপ মানে সমাজৰ ওলাই মেলি কাৰোবাৰ নাম লৈ কিবা হৈ এনেকুৱা ধৰণে গৈ যেতিয়া আৱেগৰ বশৱৰ্তী হৈ কিবা এটা কাম কৰি দিম বা দলটোৰ প্ৰতীকটো চাই যেতিয়া আমি কিবা এটা জয়যুক্ত কৰিম, তেতিয়াহ'লে আপোনালোকৰ এই এনেকুৱা প্ৰতিনিধিয়ে লাভ কৰিব। আপোনালোকেনো ক'ত লাভ কৰিব? জ্ঞানশ্ৰী আৰু কুংকিৰ দৰে, আপোনালোকে লুৰিণ জ্যোতিৰ দৰে, গৌৰৱ গগৈৰ দৰে বা অন্যান্য যিসকলক আপোনালোকে বহুৱাই দিলে বা পৰাজিত কৰালে, ধন্যবাদ। আপোনালোকৰ চাগে জনতাই জনাদেশ এনেকৈও দিয়ে, তেখেতলোকৰ চাবলৈও চাগে মন আছিলে সদনত এনেকৈ ব্যক্তি। গতিকে আমি আশা কৰিছোঁ প্ৰতিজন সন্মানীয় বিধায়কে নিজৰ সমষ্টিটোক যিহেতু প্ৰেজেণ্ট কৰিছে, গতিকে স্পষ্টতাৰে তাত উল্লেখ কৰাটো বা উপস্থাপন কৰিব পৰাটো আপোনাৰ এটা ডাঙৰ গুণ, আপোনালোকে কৰিব। কুংকি আৰু জ্ঞানশ্ৰীৰ দৰে শিক্ষিতৰ লগতে বাকপটু জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত নকৰাৰ পৰিণাম সদনখনত আপোনালোকে দেখিবলৈ পাব। সদনলৈ যোৱাৰ পূৰ্বে আমি প্ৰতিটো সময়তে কওঁ, বাকী কথাবোৰ আমি বাদ দিলোঁ, প্ৰতিটো সময়তে আমি কৈ থাকোঁ যে বাকপটু হ'ব লাগিব। সমষ্টিৰ উন্নয়নৰ কথা, সমষ্টিৰ সমস্যাৰ কথা স্পষ্টভাৱে দাঙি ধৰা মানুহ হ'ব লাগিব। জনপ্ৰতিনিধিজন বাকপটু হোৱাটো অত্যন্ত প্ৰয়োজন। জ্ঞানৰে সমৃদ্ধ হোৱাৰ উপৰিও বাকপটু হ'বই লাগিব, কাৰণ তেখেত জননেতা হ'বলৈ আহিছে পবিত্ৰ সদনখনৰ মজিয়াত, বিধানসভা সদনখনৰ মজিয়াত। তাত স্পষ্টভাৱে সমষ্টিৰ সেই ৰূপৰেখাটোৰ বিষয়ে উপস্থাপন কৰিব পাৰিব লাগিব। সেইজনক জনপ্ৰতিনিধি বুলি কোৱা হয়, সেই হেতুকে তেখেতক নিৰ্বাচিত কৰা হয়। আৰু বৰ্তমান সময়ত আপুনি সদনখন চালে হাঁহিয়তৰ পাত্ৰ হ'ব। আগেও কৈছোঁ, এতিয়াও কৈছোঁ, চিন্তা চৰ্চা কৰিব। ডক্টৰ উপাধিটো আগত লিখা থাকিলে বুলিয়ে আপোনালোকে তেখেতক ভোট দি জয়যুক্ত নকৰাব। ডক্টৰ হোৱাৰ আগতেও আপোনালোকে ভালদৰে চাব তেখেতৰ সেইখিনি গুণ আছেনে নাই, পাৰিবনে নোৱাৰে তাত গৈ সেইটো কৰিবলৈ। সেই বিচাৰ বিশ্লেষণৰ অভাৱতেই হয়তো এনেকুৱা বস্তুবোৰ সৃষ্টি হ'ল। মই বহুত বেছিকৈ ক'বলৈ নাযাওঁ, কিন্তু এটা কথা কওঁ যে কালিৰ দিনটোত দেখিলোঁ সদনখনৰ মজিয়াত যে কথা ক'বলৈ যাওঁতে অংগনবাড়ীৰ ল'ৰা ছোৱালীয়ে যেনেকৈ এ ফৰ এপল, বি ফৰ বল, চি ফৰ কেট, ডি ফৰ ডগ এনেকৈ কৈ থাকে যে এনেকৈ যে কয় কথাবোৰ, ঘেঁহাই থাকে, ঠিক একেই অৱস্থা। মানে ৰিড এণ্ড ফ্ল' আৰু পূৰা চাই যাব, কোনোবাই পঢ়াই গ'লে আৰু লগে লগে যে কৈ যায় তেনেকুৱা টাইপৰ, চাব ক'ব তেনেকুৱা ধৰণৰ অৱস্থা। মানে ক'ব পৰা নাই, নিজৰ এটা স্পীচ ভালকৈ দিব পৰা নাই। ৰাজ্যপালৰ ভাষণটোৰ ওপৰত তেখেতলোকক এটা স্পীচ দিবলৈ কৈছে, তাৰ ওপৰত তেখেতলোকে দিওঁতে ঘেঁহাইছে। প্ৰস্তুতি বোলা একো বস্তু নাই, কেৱল মাত্ৰ সদনত গৈ থন মদন গোপাল হৈ বহি আছে। এটা সমষ্টিক ৰিপ্ৰেজেণ্ট কৰিছে, প্ৰায় 3 লাখ 4 লাখ মানুহক তেখেতলোকে প্ৰতিনিধিত্ব কৰিছে। সেই সময়ত সদনখনৰ যে পবিত্ৰ সময় থাকে 8 মিনিট, 10 মিনিট, 22 মিনিট, 20 মিনিট, যি পায় 18 মিনিট, সেই সময়খিনি সদব্যৱহাৰ কৰিব নোৱাৰি যদি ঘেঁহাই গোটেইখিনি শেষ কৰি পেলাই, তেতিয়া সমষ্টি উন্নয়নৰ সমস্যাৰাজিসমূহৰ কথা, ৰূপৰেখাটোৰ কথা কেনেদৰে ক'বগৈ তেখেতলোকে। আৰু তেখেতলোকক মই এইটো কথা কৈছোঁ, ডিবেট, যুক্তি তৰ্ক যেতিয়া তাত হ'ব সপক্ষে আৰু বিপক্ষে, এই ডিবেটটো এইটো কাৰণে প্ৰয়োজন। এই আমাৰ তৰ্ক প্ৰতিযোগিতাত যে পাতে, এই তাৰ্কিকবোৰক কিন্তু এই সদনত এই যিসকল নতুনকৈ মন্ত্ৰী বিধায়ক হ'ব তেখেতলোকে চোৱাটো অত্যন্ত প্ৰয়োজন। তেখেতলোকে চাব লাগে তেখেতলোকক তৰ্ক কেনেকৈ কৰে, যুক্তি সহকাৰে কেনেকৈ তৰ্ক কৰে, বেলেগৰ যাতে পত্নীগৰাকীক মাজত নোসোমোৱাকৈ মূল বিষয়টোৰ পৰা যুক্তি কেনেকৈ কৰে,
এই কথাবোৰ সপক্ষে ক'লে কি ক'ব লাগে, বিপক্ষে ক'লে কেনেকৈ কাউণ্টাৰ দিব লাগে, এই বিষয়বোৰ জনাটো অত্যন্ত প্ৰয়োজন। কিন্তু এইবোৰ নজনাৰ কাৰণে বৰ্তমান সদনখনত গৈ কেৱল মাত্ৰ ছিটটো ব্লক কৰিলে ধন মদন গোপাল 5টা বছৰ এতিয়া যাব, 5 বছৰৰ ভিতৰত ৰাইজে তেখেতলোকক সলনি কৰিলে নকৰিলে চিন্তা চৰ্চা কৰিব, এনেকৈ কেনেকৈ হ'ব? সেই সদনখনত বহাৰ সুবিধা সকলোৱে নাপায়। আপোনালোকক নিৰ্বাচিত কৰিছে, আপুনি তাত গৈ টোপনিয়াই চাদামুলি ঘেহাই এনেকুৱা কৰি থাকিলে সদনৰ এই অৱস্থাটো নহ'ব নহয়। সেইবাবে কৈছোঁ, চিন্তা চৰ্চা অভাৱ, জ্ঞানী মানুহৰ যাতে শিক্ষিত মানুহক যেতিয়া আপোনালোকে বহাই লৈ সদনলৈ ক'ৰবাত 10 পাছ মানুহক পঠাব, তেতিয়াহ'লে তেখেতলোক সেইসকল জনপ্ৰতিনিধিৰ পৰা আপোনালোকে কি আশা কৰিব আপোনালোকে? বৰ্তমান সেই বস্তুবোৰ আপোনালোকে চিনেমা চাই থাকক। পিকচাৰ আপুনি এতিয়া মানে এইটো ট্ৰেইলাৰ হয়, পিকচাৰটো বহুত আছে এতিয়া চাবলৈ, 5টা বছৰ আছে, আৰম্ভ হৈছেহে, চাবলৈ ঢেৰ পাব। মই কোনো এজন জনপ্ৰতিনিধিক অসন্মান কৰা নাই, কিন্তু সমষ্টিটোৰ প্ৰতিটো সমষ্টিৰ পৰা যিটো ৰিপ্ৰেজেণ্ট কৰিছে, কিন্তু আপোনালোক বাকপটু, আপোনালোকে ভালদৰে অধ্যয়ন, আপোনালোকে প্ৰস্তুতি কৰি তাত উপস্থাপন কৰাটো অত্যন্ত প্ৰয়োজনীয়, কৰিব লাগিব। কাৰণ কি সমষ্টিবাসী আপোনাৰ মুখলৈ চাই ৰৈ আছে, কথাটো সেইটোৱে। মন্ত্ৰী বিধায়কৰ সন্তানে গৈ বাহিৰত গৈ পঢ়িব, আৰু আমাৰ ল'ৰা ছোৱালীয়ে এইদৰে অসমত থাকি অসমৰ বিশ্ববিদ্যালয়ত পঢ়ি ৰাজপথত প্ৰতিবাদ কৰিব। এতিয়া ৰাজপথত কি প্ৰতিবাদ কৰা সকল কি দেশদ্ৰোহী নেকি, ৰাষ্ট্ৰদ্ৰোহী নেকি? আপোনালোকে কওক, এই বিষয়টোৰ ওপৰত আপোনালোকে একো ৰিয়েকশ্যন কিয় নিদিয়ে? এনেকুৱা ভিডিঅ'বোৰ যেতিয়া আপোনালোকে প্ৰস্তুত কৰে, বহুজনে চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰে, আপোনালোকে তাত সমৰ্থন কিয় নজনায়? আপোনালোকৰ হিন্দু মুছলিমৰ টপিক লাগে, আপোনালোকৰ কংগ্ৰেছ বিজেপিৰ টপিক লাগে, এই শিক্ষাৰ বিষয়বোৰৰ ওপৰত মাত মাতিব নোৱাৰে? বেলেগৰ ঘৰৰ ল'ৰা পঢ়ি আছে, পঢ়ি থাকক এনেকৈ বুলি এৰি দিয়া মানুহ আপোনালোক, যেতিয়ালৈকে আপোনালোকৰ লগত নহয়। আপোনাৰ যেতিয়া সন্তানে গৈ সেইদৰে ৰুমত পঢ়িব লাগিছিলে, যেতিয়া ৰাজপথত প্ৰতিবাদ কৰিব লাগিব, ফৰ্ম ফিল আপ কৰিব নোৱাৰিব, আপোনাৰ ঘৰৰ পৰা পিতৃ মাতৃয়ে পইচা দিব নোৱাৰিব, আপুনি দিব নোৱাৰিব, তেতিয়া আপুনি চিন্তা কৰিব যে সেইখিনি সময়ত আমি কিয় উপলুঙা কৰিছিলোঁ, তেখেতলোকক কিয় ঠাট্টা মস্কৰা, কোন কাৰ লগত লিভিনত থাকিব। এই কথাবোৰ ইমান জ্বলন্ত সমস্যা নহয়, এই কথাবোৰত আপোনালোকে ইমান মাথা মাৰিব নালাগে। আপোনালোকে গুৰুত্ব ক'ত আৰোপ কৰক, এই গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ পঢ়াৰ অধিকাৰকণ বিচাৰি যে ৰাজপথৰ মাজত চিঞৰিব লগা হৈছে, মূল্য বৃদ্ধি হ্ৰাস কৰক, মাচুল হ্ৰাস কৰক বুলি যিদৰে চিঞৰিব লগা হৈছে, এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ। এই বিষয়টোৰ ওপৰত আপোনালোকে মাতক তথা গুৰুত্ব দিয়ক চৰকাৰখনৰ ফালৰ পৰা। আপোনালোকে সেই কথাবোৰ ইমান চিন্তা কৰিব নালাগে, যিবোৰ কথাই সমাজৰ বাবে একো অৰিহণা নাই। কোন কাৰ লগত থাকে থাকক, বিধানসভাৰ মজিয়াত ইমান এটা গুৰুত্বপূৰ্ণ বিষয়ৰ দৰে আলোচনা কৰাৰ কোনো প্ৰয়োজনীয়তা নাই। এই শিক্ষা বিষয়টোৰ ওপৰত আপোনালোকে আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছিলে, কিন্তু সেইটো আলোচনা কৰা আমি দেখা নাই। ছেমিষ্টাৰ কোৰ্চৰ ইমান মূল্য বৃদ্ধি কৰিছে, যাৰ বাবে যিটো সময়ত ছেমিষ্টাৰ পৰীক্ষা হ'বলৈ মাজত কেইটামান দিন, কিন্তু সেইখিনি সময়ত থাকিব লাগিছিলে ৰুমৰ ভিতৰত অধ্যয়ন কৰি ছাত্ৰ ছাত্ৰীয়ে, সেইখিনি সময়ত ল'ৰা ছোৱালীৰ ৰাজপথলৈ ওলাই আহিব লগা হৈছে, ৰাতিয়ে পৰলৈকে প্ৰতিবাদ কৰিব লগা হৈছে। কি দুখীয়া দৰিদ্ৰ জনতাৰ ছাত্ৰ ছাত্ৰী কি পঢ়া শুনাৰ অধিকাৰ নাই নেকি? তেখেতলোকে কেৱল মাত্ৰ সপোন দেখিব পাৰে, তেখেতলোকে বাস্তৱ কৰাৰ অধিকাৰ নাই নেকি? মন্ত্ৰী বিধায়কৰ সন্তান গৈ বাহিৰত কেম্ব্ৰিজত পঢ়িব, ইণ্টাৰনেশ্যনেল নেশ্যনেল স্কুলত পঢ়িব, প্ৰাইভেট স্কুলত পঢ়িব। আমি চৰকাৰী স্কুলত যিসকল ছাত্ৰ ছাত্ৰীয়ে আপোনালোককে সন্মান জনায়, পঢ়া শুনা কৰি জীৱনটোত কিবা এটা কৰাৰ মন, দৰিদ্ৰ ঘৰৰ ল'ৰাটোও ভাবি থৈছে মই ডক্টৰ হ'ম, দৰিদ্ৰ ঘৰৰ ছোৱালীজনী ল'ৰাটোও ভাবি থৈছে মই যে অধ্যাপিকা হ'ম, অধ্যাপক হ'ম। তেখেতলোকৰো মন যায় কিবা এটা হ'বলৈ, সমাজখনৰ হৈ কিবা এটা কৰিবলৈ, সেই দৰিদ্ৰ পৰিয়ালৰ যি দুখ দুৰ্দশা এতিয়া আছে সেইবোৰ নাইকিয়া কৰিবলৈ। গতিকে তেখেতলোকৰ সপোনটো বাস্তৱায়িত কৰিবলৈ, শৈক্ষিক জীৱনটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনালোকে অকণমান চিন্তা চৰ্চা কৰক, সেই বিষয়বস্তুবোৰৰ ওপৰত আপোনালোকে অকণমান কথা বাৰ্তা পাতক। কেৱল মাত্ৰ তুলুঙা কথাবোৰ পাতি পাতি, সমাজৰ একো লাভ নোহোৱা কথাবোৰ পাতি পাতি আপোনালোকে সময় নষ্ট নকৰিব। এইসকল ছাত্ৰ ছাত্ৰীক আপোনালোকে গুৰুত্ব দিব বুলি আমি আশা কৰিছোঁ। সদনৰ মজিয়াত এই বিষয়বস্তুবোৰ পাতক, মাচুল ৰাহি কৰাৰ কথাটো পাতক, ফি ৱেইভাৰ আঁচনি কিয় গুৱাহাটী বিশ্ববিদ্যালয়ে লাভ কৰা নাই সেই বস্তুবোৰ পাতক, যিটো সময়ত অন্য বিশ্ববিদ্যালয়ত পাই আছে এইবোৰ সুবিধা কিয় নাই পোৱা, এই কথাবোৰ আপোনালোকে আলোচনা কৰক। কিয় নকৰে এইবোৰ কথা আলোচনা? আজিৰ যুৱ প্ৰজন্ম, আজিৰ ছাত্ৰ ছাত্ৰী কাইলৈ দেশৰ নাগৰিক, দেশৰ ভৱিষ্যত প্ৰজন্ম। গতিকে এইখিনি সময়ত আপোনালোকে সেইবোৰ কথা আলোচনা নকৰি কোন কাৰ লগত লিভিনত থাকিব, এই কথাবোৰত ইমান গুৰুত্ব দিবলগীয়া কি আছে? নমস্কাৰ, মই পবিত্ৰ। যিটো সময়ত ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰিব লাগে, সেইটো সময়ত ৰাজপথত আন্দোলন কৰিব লগা হৈছে, প্ৰতিবাদ কৰিব লগা হৈছে। নিজৰ শিক্ষাৰ অধিকাৰ কোনো বৰ্তমান সময়ত যেন টানি আজুৰিহে তেখেতলোকে আগুৱাই লৈ যাব পাৰিব, তেনেকুৱা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে। বাকী কথাবোৰ বাৰু বাদ দিলোঁ, এই যে শিক্ষাৰ দিশটোৰ ওপৰত এইদৰে অৱহেলা কৰা হৈছে, হেমাহি কৰা হৈছে কিয়? ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ প্ৰতি বিনম্ৰতাৰে এটা অনুৰোধ, আপুনি যিমানেই বাকী কামখিনি গুৰুত্ব দিয়ক, কিন্তু বৰ্তমান সময়ত এই যে শিক্ষাৰ বিষয়টো এটা এলাগী বস্তুলৈ ৰূপান্তৰিত হৈছে, সেই কথাটো এই
গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে যিটো সময়ত পঢ়া শুনা কৰিব লাগিছিলে ৰুমৰ ভিতৰত সোমাই সেইটো সময়ত আহি ৰাজপথত প্ৰতিবাদ কৰিব লগা হৈছে অত্যাধিক বজাৰত মূল্য বৃদ্ধিৰ দৰে বিদ্যালয়ৰ যি পাঠ্যক্ৰমৰ কোৰ্চৰ যি ফিজ সেই ফিজসমূহ ইমান বঢ়াইছে যাৰ পৰিপ্ৰেক্ষিতত ৰাজপথত আহি এইদৰে ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিব লগা হৈছে যে আমি পঢ়ো আমাক পঢ়িবলৈ সুবিধা কৰি দিয়ক 14,000 15,000 25,000 35,000 এনেকৈ দি কোনে পঢ়িব পাৰিব কেৱল মাত্ৰ দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰাটোৱে কেৱল সপোন দেখিবহে পাৰিব নেকি পঢ়া শুনা এইবোৰ কৰিব নোৱাৰিব নেকি আঁচনিৰ বৰ্তমান সময়ত ৰাজ্যখনত দবদপাই থকাৰ সময়ত এই ছাত্ৰ ছাত্ৰীসকলৰ বাবে থকা ফি ৱেভাৰ যি স্কিম আছে সেই ফি ৱেভাৰ স্কিম বাকি যে বিশ্ববিদ্যালয়সমূহত পাইছে এই বস্তুটো গুৱাহাটী বিশ্ববিদ্যালয়ত কিয় নাই আৰু ৰাজপথত এইদৰে কালি ৰাতিলৈকে ছাত্ৰ ছাত্ৰীসকলে এইদৰে ৰাতিলৈকে মহৰ কামুৰণি খাই গেলা গৰমত প্ৰতিবাদ কৰিব লগা হৈছে আমাৰ পঢ়িবলৈ মন আমাৰো কিবা এটা কৰিবলৈ মন আমাৰো ডাঙৰ মানুহ হ'বলৈ মন আমিও সমাজখনৰ হৈ কিবা এটা কৰিব বিচাৰোঁ আমিও শিক্ষিত হ'ব বিচাৰোঁ আমি জানিব বিচাৰোঁ কিন্তু সেইখিনিৰ পৰা বৰ্তমান সকল ছাত্ৰ ছাত্ৰীসকল আঁতৰিব লাগিব দিন হাজিৰা কৰা পিতৃয়ে ঘৰখন চলাবলৈ কঠিন হৈছে 14,000 টকা দিনো কেনেকৈ এই ব্যৱস্থাটো কৰে মই আগতো কৈছোঁ এতিয়াও কৈছোঁ আপোনালোকে আঁচনি দিয়া নিদিয়া বৰ ডাঙৰ কথা নহয় এই খাদ্য বস্ত্ৰ বাসস্থান কোনোবাখিনি কিবা এটা কৰ্ম কৰিলে আমি ল'ব পাৰিম মেডিকেল ব্যৱস্থাটো যদি আপোনালোকে চিকিৎসা ব্যৱস্থাটো যদি বিনামূলীয়া কৰে বা এই যে শিক্ষা ব্যৱস্থাটো যদি আপোনালোকে প্ৰকৃততে বিনামূলীয়া কৰে বা সকলোৰে বাবে সহজলভ্য কৰি পেলাই ইয়াতকৈ আৰু ডাঙৰ সুখৰ কথা একো নহ'ব কাৰণ এই দৰিদ্ৰ ঘৰৰ ল'ৰাটোও মন্ত্ৰী এম এল এ হ'বলৈ মন যায় দৰিদ্ৰ ঘৰৰ ল'ৰাটোও ডক্টৰ হ'বলৈ মন যায় দৰিদ্ৰ ঘৰৰ ল'ৰাটোও কোনোবা এখন বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰফেচৰ হ'বলৈ মন যায় ডক্টৰ ইঞ্জিনিয়াৰ হ'বলৈ মন যায় টেকনিচিয়ান হ'বলৈ মন যায় অধ্যাপক হ'বলৈ মন যায় কি তেখেতলোকৰ সপোনবোৰ কেৱল দেখিব পাৰিব বাস্তৱ কৰিব নোৱাৰিব নেকি এই কথাবোৰৰ ওপৰত কিয় হেমাহিৰ দৃষ্টিৰে চোৱা হয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ প্ৰতি অনুৰোধ এই ছাত্ৰ ছাত্ৰীসকল আজিৰ ছাত্ৰ ছাত্ৰী কাইলৈ দেশৰ প্ৰজন্ম ভৱিষ্যত বুলি কোৱা কেৱল মাত্ৰ মুখত আৰু ভাষণত সীমাবদ্ধ নাৰাখিব তেখেতলোকৰ শৈক্ষিক জীৱনটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনালোকে সহায় সহযোগিতাৰ হাত আগবঢ়োৱাটো অত্যন্ত প্ৰয়োজন বাকিবোৰ আপোনালোকে কি কৰে আমি নাজানো কিন্তু এইসকল ছাত্ৰ ছাত্ৰীৰ জীৱন বিপদাপন্ন নকৰিব প্ৰাইভেট কলেজ এখন নহয় এখন প্ৰাইভেট কলেজ নহয় এখন চৰকাৰী বিদ্যালয় চৰকাৰী বিশ্ববিদ্যালয় এই চৰকাৰী বিশ্ববিদ্যালয়খনত অধ্যাপকসকলে চৰকাৰৰ পৰা দৰমহা লাভ কৰে চৰকাৰৰ পৰা যিমানখিনি অনুদান বোলে পাব লাগে সিমানখিনি অনুদান পোৱা নাই যাৰ পৰিপ্ৰেক্ষিততে এইদৰে কোৰ্চৰ বোলে যিটো ফিজ হয় সেই বঢ়াব লগা হৈছে কথাটো আপোনালোকৰ মাজৰে সীমাবদ্ধ চৰকাৰৰ দৰমহা পোৱা মানুহ তাত এপইণ্ট আছে সেই ছাত্ৰ ছাত্ৰীসকল দৰিদ্ৰ দুখীয়া ঘৰৰ পৰা আহিছে আপোনালোকৰ ক্লাছৰ বাবে সেই ছাত্ৰ ছাত্ৰীসকলে আজি জ্বালা যন্ত্ৰণা ভুগিব লগা হৈছে তেখেতলোকে 14,000 টকা দি কোৰ্চ ফিজ কেনেকৈ ল'ব সেমিষ্টাৰৰ এক্সাম হ'বলৈ মাজত মাত্ৰ কেইটা দিন ৰুমত সোমাই পঢ়িব লাগে সেমিষ্টাৰত ব্ৰেক লাগিলে সেই সেমিষ্টাৰটো পৰীক্ষা আকৌ দিব লাগিব তেখেতলোকে আকৌ ফৰ্ম ফিল আপ নতুনকৈ সেই ৰচনাখনত কোন সোমাব এতিয়া যদি ছাত্ৰ ছাত্ৰী এইদৰে প্ৰতিবাদ কৰি থাকে তাহাঁতৰ ব্ৰেক লগাটো স্বাভাৱিক কথা গতিকে সেমিষ্টাৰ যোনে পঢ়িছে সেইসকলে গম পায় কিমান কষ্টৰে সেই ডিগ্ৰীটো কমপ্লিট কৰিব লগা হয় গতিকে জীৱনটোত কি হয় কি নহয়টো পাছৰ কথা শৈক্ষিক জীৱনটো যাতে আগুৱাই লৈ যাব পাৰে কোনো ধৰণৰ যাতে আপোনালোকে এই শিক্ষাৰ দিশটো অন্তত হেমাহিৰ দৃষ্টিৰে নাচায় মাচুলৰ ৰেহাই মূল্য আপোনালোকে ব্যৱস্থা কৰক ফি ৱেভাৰ আঁচনিৰ যিটো স্কিম আছে ফি ৱেভাৰ আঁচনি বুলি ক'লত হয়তো যদিও যিসকলে জানে যিসকলে নাজানে সেইসকলক কৈ দিব বিচাৰিছোঁ ফি ৱেভাৰ আঁচনি এইটো যে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল ব্যক্তি আছে তেখেতলোকৰ BPLৰ যিসকল ব্যক্তি যিটো পৰিয়ালৰ পৰা সেই ছাত্ৰজনে বিলং কৰিছে বা জীৱন নিৰ্বাহ কৰা তেখেতলোকে এই সুবিধাটো পায় অৰ্থাৎ মাচুল ফিজ ৰেহাই দিয়া হয় বা অন্যান্য সা সুবিধা বহু থাকে এখন চৰকাৰী স্কিম হয় এই চৰকাৰী স্কিমখন থকাৰ পাছত কিয় তেখেতলোকে বিশ্ববিদ্যালয়ত এই সুবিধাটো পোৱা নাই ৰাজপথত প্ৰতিবাদ কৰিব লগা হৈছে 14,000 15,000 35,000 টকা এই অত্যাধিক জুইৰ দৰে মাচুল বৃদ্ধি কৰিছে যাৰ বাবে এইসকল ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ বৰ্তমান সময়ত অন্ধকাৰ নামি আহিছে শিক্ষাৰ পোহৰ বিলাই নতুন নতুন কথাবাৰ্তাৰ সৃষ্টি কৰে কিন্তু বৰ্তমান সময়ত মুখ্যমন্ত্ৰী মহোদয় আপুনি যিমানেই ভাল কাম নকৰক লাগিলে এই কামবোৰে কিন্তু আপোনাৰ বিফলতাৰ পৰিচয় দাঙি ধৰিব সমাজখনৰ বিফলতাৰ পৰিচয় দাঙি ধৰিব কাৰণ কি এইসকল যুৱকে ভৱিষ্যত প্ৰজন্ম হয় এখেতলোকে সকলো চম্ভালিব লাগিব গতিকে এখেতলোকক অন্ততঃ এই ৰুমৰ পঢ়ি থকা টেবুলখনৰ পৰা পদপথলৈ আহিবলৈ আপুনি বাধ্য নকৰিব কাৰণ আপোনালোকৰ সন্তান বাহিৰত পঢ়ি আছে আপোনালোকৰ টকা পইচাৰে সম্ভ্ৰান্ত মন্ত্ৰী বিধায়কৰ সন্তান খুব ধুনীয়াকৈ পঢ়ি আছে আমি যিসকলে চৰকাৰী মাধ্যমত পঢ়ি আছোঁ আপোনালোকৰ প্ৰাইভেট কলেজত পঢ়ে কিন্তু আমাৰ যিসকলে চৰকাৰী কলেজত পঢ়ি আছে তেখেতলোককতো এইদৰে
অকণ হেমাহি দৃষ্টিৰে নাচাব সা সুবিধাখিনি আমাৰ পৰাই টেক্সৰ পইচা লৈছে বা গোটেই বস্তুখিনি মিলাই আছে কিন্তু সেই বস্তুখিনি ছাত্ৰ ছাত্ৰীসকলৰ লগত এপ্লাই কৰক প্ৰত্যেকখন বিশ্ববিদ্যালয়ত যদি এই সুবিধা পাব পাৰে তেতিয়াহ'লে গুৱাহাটী বিশ্ববিদ্যালয় কিয় নাপায় ডাঙৰ প্ৰশ্নটো সেইটো আমি আশা কৰিছোঁ ফি ৱেইভাৰ স্কিমৰ জৰিয়তে কোৰ্চটো ফ্ৰী কৰক তাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনটো আগুৱাই লৈ যাওক বিশ্ববিদ্যালয়খনৰ প্ৰতি আপোনালোকৰ যি অনুদান ব্যৱস্থা অনুদানটোও দিয়ক আৰু ইতিমধ্যে কৈছে উপাচাৰ্যগৰাকীয়ে কোৱা শুনিছোঁ যে ফ্ৰী কৰি দিয়াৰ পাছত সেই কোৰ্চটো থাকিব নে নাথাকিব এনেকুৱা ধৰণৰ কথা বাৰ্তাবোৰ কৈছে গতিকে ইয়াৰ অন্তৰালত কথাবোৰ কি চলি আছে প্ৰকৃততে শিক্ষা বিভাগটো কলৈ গৈ আছে এই কথাবোৰ বৰ্তমান সময়ত চিন্তাৰ বিষয় চৰ্চাৰ বিষয় এইবোৰৰ পৰা আঁতৰি কোন কাৰ লগত লিভিনত থাকিব পাৰিব নোৱাৰিব এইবোৰ বৰ ডাঙৰ মেটাৰ নহয় অসমৰ জ্বলন্ত সমস্যা নহয় এইবোৰৰ ওপৰত নহ'লেও নব যাবৰ কিছুমান যদি যাবৰ হয় যাবৰ হ'বলৈ দিয়ক এইবোৰ বাদ দিয়ক এই শিক্ষা ব্যৱস্থাৰ প্ৰসংগবোৰ অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব কিয় দিয়া নাই আজিৰ দিনটোত বিধানসভাত কোন কাৰ লগত থাকিব পাৰিব নোৱাৰিব এই কথাবোৰ চৰ্চা হৈ থকাৰ সমান্তৰালকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে নিজৰ শিক্ষাৰ অধিকাৰৰ বাবে যুঁজি থাকিব লগা হ'ল আজি ৰাতিলৈকে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিব লগা হ'ল কাৰণ তেওঁলোকৰ যিটো মাচুল সেই মাচুলটো তেওঁলোকে পৰিশোধ কৰিব পৰা অৱস্থা এটাত নাই আজি চৰকাৰী বিশ্ববিদ্যালয় হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল ক'ৰবাত হয়তো প্ৰাইভেট ইউনিভাৰ্চিটি এখনতকৈ কিছুমান ডিপাৰ্টমেণ্টত বেছি হৈ পৰিছে তেতিয়াহ'লে চৰকাৰী আৰু বেচৰকাৰী প্ৰাইভেট আৰু গভৰ্ণমেণ্টৰ মাজত আচলতে চৰকাৰে সহায় কৰা এখন বিশ্ববিদ্যালয় আৰু সম্পূৰ্ণৰূপে ব্যক্তিগত প্ৰতিষ্ঠান বা ব্যক্তিগত মালিকৰ অধীনস্থ এখন বিশ্ববিদ্যালয়ৰ মাজত পাৰ্থক্য ক'ত থাকে চৰকাৰী বিশ্ববিদ্যালয়ৰ যিসকল অধ্যাপক যিসকল কৰ্মচাৰী তেওঁলোকৰ দৰমহা চৰকাৰী তাৰ পাছতো ইমান বেছি পৰ্যায়ত মাচুল ল'ব লগা অৱস্থাটোৱে আচলতে বিশ্ববিদ্যালয়খনৰ ভিতৰ চৰাৰ যি আচলতে অৰ্থনৈতিক অৱস্থা এয়াই বুজাইছে চৰকাৰে যে বিশ্ববিদ্যালয়খনলৈ চকু মুদিছে যিদৰে ছাপোৰ্ট কৰিব লাগে যিদৰে আচলতে চৰকাৰী অনুদান দিব লাগে এইসমূহ দিয়া নাই এয়াই বুজাইছে ছাত্ৰ ছাত্ৰীসকলক উপাচাৰ্য মহোদয়ে ৰাতি আহি কিছু প্ৰতিশ্ৰুতি দিয়া আমি দেখিছোঁ তাত কৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে ছাত্ৰ ছাত্ৰীসকলক লগ কৰিব কিন্তু কেতিয়া লগ কৰিব এই কথাটো স্পষ্টকৈ কোৱা নাই আৰু লগতে লগ কৰালৈকে আচলতে এডমিশ্যনৰ প্ৰচেছটো কি হ'ব এই কথাটোৰ ক্ষেত্ৰতো কিছু প্ৰশ্ন থাকি গৈছে একে সময়তে উপাচাৰ্য মহোদয়ে কৈছে যে ফি ৱেইভাৰ আঁচনি তেওঁলোকে নিজেই বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা দিবলৈ চেষ্টা কৰিব ইমান দিনে য'ত ডিব্ৰুগড় বিশ্ববিদ্যালয় বা অন্যান্য চৰকাৰী বিশ্ববিদ্যালয়ত অসম চৰকাৰৰ যি ফি ৱেইভাৰ আঁচনি আছে যি আচলতে অসম চৰকাৰৰ সুবিধা আছে এই আঁচনিসমূহ বেলেগত পাই থকা স্বত্তেও গুৱাহাটী বিশ্ববিদ্যালয়ত কিয় পোৱা নাছিল এইটো এটা ডাঙৰ প্ৰশ্ন আজি ইণ্টিগ্ৰেটেড পাঠ্যক্ৰমৰ ইমান বেছি আচলতে মাচুল কিয় বেছি এইটো এটা ডাঙৰ প্ৰশ্ন কিয় ইমান বেছিকৈ মাচুল ল'ব লগা হৈছে য'ত দৰমহাটো চৰকাৰী দৰমহা পোৱা অধ্যাপকেই বিশ্ববিদ্যালয়সমূহত থাকে আৰু এই কথাবোৰক যদি ইণ্টিগ্ৰেটেড পাঠ্যক্ৰমসমূহ ইন্ট্ৰডিউচ কৰাৰ পাছত আচলতে চৰকাৰী যিখিনি সাহায্য থাকিব লাগে এই সাহায্যবোৰ কিয় নাই একে সময়তে যেতিয়া আঁচনি এখন গভৰ্ণমেণ্টৰ থাকে এই আঁচনিখন সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত পাব পৰা সুবিধাটো কিয় নাই আনকি উচ্চ শিক্ষাৰ ক্ষেত্ৰ বিশ্ববিদ্যালয়সমূহ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ তাতেই যদি নাপায় তেন্তে কি হ'ব আজি মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ এইটো স্পষ্ট অনুৰোধ থাকিব যে এই কথাটোত আৰু হেমাহি যাতে তেখেতে নকৰে ছাত্ৰ ছাত্ৰীসকলে নিজৰ আজি ছেমিষ্টাৰৰ এক্সাম আহিবলৈ বেছি দিন নাই এনে সময় তেওঁলোকে ৰাজপথত আহি তেওঁলোকে বিশ্ববিদ্যালয়ৰ আচলতে হোষ্টেলৰ বাহিৰত আহি প্ৰতিবাদ কৰি থাকিব নে তেওঁলোকে ৰুমৰ ভিতৰত পঢ়িব উপাচাৰ্য মহোদয়ে কৈছে যে আমি ফি ৱেইভাৰ নিজাববীয়াকৈ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ইন্ট্ৰডিউচ কৰিম চৰকাৰে কি কৰে নাজানো লাগিলে বিশ্ববিদ্যালয়ত যি অৱস্থা নহওক পাঠ্যক্ৰম বন্ধ হৈ যাওক বিশ্ববিদ্যালয় বন্ধ হৈ যাওক আমি নিজৰ ফি ৱেইভাৰ ইন্ট্ৰডিউচ কৰিম এই অসহায় অৱস্থাটোৱে কি বুজাইছে আজি উপাচাৰ্য মহোদয়ৰ বিষয়ে আমি যিমান দূৰলৈকে জানো মুখ্যমন্ত্ৰী তেখেত আচলতে অতিকৈ ঘনিষ্ঠ চৰকাৰীও তেখেতৰ যথেষ্ট পদমৰ্যাদা ইয়াৰ আগতো আমি আছিল চৰকাৰৰ শিক্ষা বিভাগৰ তেখেত প্ৰত্যেকটো পদক্ষেপত জড়িত এনে এজন ব্যক্তি যেতিয়া উপাচাৰ্য হৈ থকা বিশ্ববিদ্যালয়খনতে চৰকাৰে চকু মুদিছে এনে এজন আচলতে উপাচাৰ্যই যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ক সমস্যাৰ কথা অৱগত কৰোঁতে গুৰুত্ব পোৱা নাই তেতিয়াহ'লে অন্যান্য সাধাৰণ বিশ্ববিদ্যালয় বা অন্যান্য মহাবিদ্যালয়সমূহৰ সমস্যাৰ কথাবোৰ ক'ত থাকিব আজি উপাচাৰ্য মহোদয়ে যিটো আচলতে তেওঁৰ কথা এই কথাটোত প্ৰকাশ পাইছে তেখেত কিমান অসহায় যে তেখেতে চৰকাৰে কি কৰিব নাজানো ফি ৱেইভাৰ দিয়াৰ পাছত কোৰ্চেই বন্ধ হ'বনে বিশ্ববিদ্যালয়ৰ অৱস্থা শোচনীয় হ'বনে কি অৱস্থা হ'ব তেখেতে স্পষ্টকৈ কৈছে তাৰমানে চৰকাৰে আজি বিশ্ববিদ্যালয়খনৰ যিসমূহ সমস্যা এই সমস্যাসমূহত একেবাৰে গুৰুত্ব দিয়া নাই আজি যদি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এলিজিবল ছাত্ৰ ছাত্ৰীসকলক বিশ্ববিদ্যালয় ফি ৱেইভাৰ আঁচনিৰ জৰিয়তে মাচুল ৰেহাই কৰে বা মাচুল নলয় মাচুল নোলোৱাৰ কথাটো অৱশ্যে তেখেতে কোৱা নাই ছাত্ৰ ছাত্ৰীসকলে স্পষ্টকৈ কৈছে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ফি ৱেইভাৰ আঁচনিৰ অধীনত যিসকলে পায় তেওঁলোকৰ মাচুল দিবই নালাগে এটকাও
আজি কিমানলৈকে ৰিডিউচ কৰিব এই কথাটো বা মাচুল ৰেহাই কিদৰে হ'ব এই বিষয়ে স্পষ্ট নহয় যদিও কিন্তু তেখেতে কৈছে যে আমি ৰেহাই দিবলৈ আজি ফি ৱেভাৰ আঁচনি ইন্ট্ৰডিউচ কৰিবলৈ আমি চেষ্টা কৰিম কিন্তু এই আঁচনি দিয়াৰ ফলত বিশ্ববিদ্যালয়ৰ কি অৱস্থা হ'ব বা কোৰ্চসমূহ চলাই ৰাখিব পাৰিবনে নোৱাৰিব লাগিলে কোৰ্চেই বন্ধ হৈ যাব নেকি এই ক্ষেত্ৰত এই অসহায় অৱস্থাটো তেখেতৰ কথাত আমি দেখিবলৈ পাইছো গতিকে তেখেতৰ কথাটোৱে স্পষ্ট বুজাইছে যে চৰকাৰে বিশ্ববিদ্যালয়খনৰ কোৰ্চসমূহ চলি থকাৰ ক্ষেত্ৰত একেবাৰে গুৰুত্ব দিয়া নাই বিশ্ববিদ্যালয় ইন্টিগ্ৰেটেড কোৰ্চেই হওক বা ফি ৱেভাৰ আঁচনিৰ অধীনত যিসকলে যোগ্যতা যিসকলৰ আছে যিসকলে সুবিধা পাব লাগে সেইসকল সুবিধা দিয়াৰ বিনিময়ত যদি বিশ্ববিদ্যালয় কোৰ্চটো বন্ধ হয় বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত প্ৰব্লেম আহে চৰকাৰে কোনো দায়িত্ব নলয় এয়া চৰকাৰী বিশ্ববিদ্যালয় নে এয়া ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান যদি এয়া চৰকাৰী বিশ্ববিদ্যালয় চৰকাৰী প্ৰতিষ্ঠান তেতিয়াহ'লে চৰকাৰে ইয়াৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব চৰকাৰে বিশ্ববিদ্যালয়ৰ শিক্ষা এইদৰে আচলতে ল'ৰা ছোৱালীয়ে দিব নোৱাৰা মাচুল হৈ পৰা অৱস্থা এটালৈ কেনেদৰে যাব পাৰে তেতিয়াহ'লে প্ৰাইভেট আৰু চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানৰ মাজত পাৰ্থক্য কি থাকিব আজি গুৱাহাটী বিশ্ববিদ্যালয় অসমৰ বহু অঞ্চলৰ ল'ৰা ছোৱালীৰ এখন সপোনৰ প্ৰতিষ্ঠান আমাৰ বাবে আশা আৰু ভৰসাৰ থল এনে এখন বিশ্ববিদ্যালয়ত এই আচলতে সেমিষ্টাৰ এক্সাম আহিবৰ হ'ল এই সময়ছোৱাত ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰি ৰাজপথত আহিব লগাটো প্ৰতিবাদ কৰি পঢ়া শুনাৰ সময় খৰচ কৰিব লগা কথাটো অতিকৈ লাজৰ কথা আৰু এই কথাটো এইটোৱে বুজায় যে চৰকাৰে শিক্ষা ব্যৱস্থাটোৰ প্ৰতি একেবাৰে গুৰুত্ব দিয়া নাই উচ্চ শিক্ষাৰ প্ৰতি একেবাৰে গুৰুত্ব দিয়া নাই যি সময়ত নিবনুৱা সমস্যাই আচলতে গ্ৰাস কৰিছে ৰাজ্যখন দেশখন যি সময়ত অসমৰ ল'ৰা ছোৱালী বাহিৰত গৈ বহিৰাজ্যত কাম বিচাৰি মৃত্যুবৰণ কৰিছে ভুৱা চাকৰিৰ প্ৰলোভনেৰে অসমৰ পৰা বাহিৰলৈ যাবলৈ বাধ্য হোৱা ল'ৰা ছোৱালীবোৰ যিদৰে ঘূৰি আহি হতাশ হৈছে এই প্ৰতিচ্ছবিখিনিৰ সন্মুখত আমি বিশ্ববিদ্যালয়ৰ ল'ৰা ছোৱালীয়ে পঢ়িবলৈ নিজৰ আশা সপোনবোৰ সাকাৰ কৰিবলৈ আন্দোলন কৰি থাকিবলগীয়া হৈছে ফি ৰেহাই ভিক্ষা বিচাৰি থাকিবলগীয়া হৈছে এই কথাটোৱে বুজায় যে শিক্ষা ব্যৱস্থাটোক লৈ মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব দিয়া নাই আমি মুখ্যমন্ত্ৰী মহোদয়ক স্পষ্টকৈ দাবী জনাব বিচাৰো যে অতি শীঘ্ৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত বহক এই বিষয়টো সমাধান কৰক ফি ৱেভাৰ আৰু যি চৰকাৰী আঁচনি অন্যান্য মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহত লাভ কৰে সেয়া আঁচনি যাতে তেওঁলোকেও লাভ কৰে সমান্তৰালভাৱে ফি ৰিডাকশ্যনৰ কথাবোৰ বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় বা অন্যান্য বিশ্ববিদ্যালয়সমূহত চৰকাৰী য'ত ফিজটো কম হয় সেইদৰে গুৱাহাটী বিশ্ববিদ্যালয়টো যাতে পঢ়িব পৰা পৰিৱেশ এটা সৃষ্টি হয় সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীৰ সপোনবোৰ যাতে ধূলিসাৎ নহয় তাৰ বাবে চৰকাৰী যিখিনি অনুদান আছে প্ৰয়োজনীয় সাহায্য আছে দিয়ক বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিত গুৰুত্ব দিয়ক আৰু এই বিষয়টো অতি সোনকালে সমাধান কৰক নমস্কাৰ মই মনালিছা গগৈ অসম চৰকাৰৰ ঋণ মন্ত্ৰীসভা গঠন পুৰা হোৱাই নাই দ্বিতীয়টো ঋণ ল'বৰ হৈ গ'ল এই ঋণৰ সমৰ্থনত তেওঁলোকৰ আকৌ যুক্তি বহুত তেওঁলোকে দেখায় যে কেৰালাই লোন লয় কৰ্ণাটকে লোন লয় পাঞ্জাবে লোন লয় তামিলনাডুৱে লোন লয় অন্ধ্ৰপ্ৰদেশে লোন লয় মানে যিবোৰ ৰাজ্যত বিৰোধী শাসন আছে সেই ৰাজ্যবিলাকতো লোন লয় সেই কথাটো তেওঁলোকে ক'ব খুজিছে আৰু অসমতকৈ সেই ৰাজ্যবিলাকৰ লোনৰ পৰিমাণটো বেছি বুলি ক'ব খুজিছে নহয় হয়ে সেইবোৰ ৰাজ্যত বেছি কিন্তু যিকেইখন ৰাজ্যৰ কথা কৈছে অন্ধ্ৰপ্ৰদেশেই কওক তামিলনাডুৱেই কওক কৰ্ণাটকেই কওক পাঞ্জাবেই কওক কেৰালাই কওক সেই সকলোবোৰ ৰাজ্যত আমি যদি কম্পেয়াৰ কৰিও এনেই আপুনি ঘৰতে বহি ভাবক বেলেগ ডাঙৰ কথা একো ভাবিবই নালাগে কৰ্ণাটকলৈ আমাৰ ল'ৰা ছোৱালী এই যে চাকৰি বিচাৰি গৈ যে মানুহবোৰ মৰিছেগৈ বহিৰাজ্যত যুৱকৰ মৃত্যু এই যে নিউজবোৰ পাওঁ বেছিভাগ বেংগলোৰত গৈ পেলাই বেংগলোৰলৈ যোৱা মানুহ বেছিভাগ কেৰালাৰ ৰাবাৰ বাগানত কাম কৰিবলৈ যোৱা মানুহ বেছিভাগ তামিলনাডুত কাম কৰিবলৈ যোৱা মানুহ সেইবোৰ মানুহ মৰিছে তাৰমানে এইটো একেবাৰে সাধাৰণ কথা যে তাত কাম কৰাৰ কৰ্মসংস্থাপনৰ ৰাস্তা আছে তাত আমাৰ মানুহে গৈ কাম কৰিব পাৰে যিটো কাৰণে আধা ৰাস্তাত মৰিলেও আমাৰ মানুহবিলাক গৈ আছেতো জীয়াই থকা তাত গৈ কাম কৰি জীয়াইও আছে বহুত মানুহ গতিকে সেই কাম কৰিবলৈ তাত সংস্থাপনৰ সুবিধা আছে কাৰণে মানুহবিলাক গৈছে এতিয়া কেৰালাই কওক তামিলনাডুৱেই কওক কৰ্ণাটকেই কওক সেই ৰাজ্যবিলাকৰ যিটো জনমূৰি আয় সেই জনমূৰি আয়টো আমাতকৈ বহুত বেছি জনমূৰি আয়টো কেনেকৈ উলিয়ায় জনমূৰি আয়টো আপোনাৰ মোৰ টোটেল যিটো ৰাজ্যখনৰ পপুলেশ্যন আৰু টোটেল যিটো ৰাজ্যখনৰ ইনকাম সেইটো যিটো ভাগ কৰি দিলে ডিভাইড কৰি দিলে ওলাই যায় যেনেকৈ আমাৰ ঘৰত এতিয়া 3জন আমি মেম্বাৰ আছোঁ মই মোৰ মিষ্টাৰ আৰু মোৰ সৰু ল'ৰাটো এতিয়া আমি তিনিটাই আমাৰ তিনিটাৰো জনমূৰি আয় ক্ষেত্ৰত যদি ইনকামৰ হেৰিটো যদি দেখাবলৈ যাওঁ তেনেহ'লে সেইটো আমি যিমান ইনকাম কৰোঁ তিনিটাৰ মাজত ভাগ হ'ব আমাৰ ঘৰখনৰ যদি চাবলৈ যাওঁ তিনিটাৰ মাজত ভাগ হ'লে মোৰ ল'ৰাটোৱে একো নকৰে গতিকে
সিও এটা অংশ খাই পেলাব এনেই সি বহি খোৱা সেই বহি খোৱা ল'ৰাটোৱে এটা অংশ খাই পেলাব খাই পেলোৱাৰ লগে লগে জনমূৰীয়াই সি যদিও সংখ্যাত সংখ্যা হিচাপে মানুহৰ পপুলেশ্যনত তাৰ কণ্ট্ৰিবিউশ্যন আছে কিন্তু এতিয়া সি যিহেতু ইনকাম নকৰে গতিকে জনমূৰীয়াৰ ক্ষেত্ৰত আমাৰ বহি খোৱা মানুহৰ সংখ্যা বেছি চৰকাৰে নিজেও সেই বহি খোৱা মানুহৰ সংখ্যাটো বেছি কৰা নাই জানো এই হিতাধিকাৰী যে দিছে হিতাধিকাৰী যে 40 লাখ যে হিতাধিকাৰী হৈছে সেয়াতো বহি খোৱা মানুহ এই যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যে 80 কোটি মানুহক যে চাউল দি আছে সেয়াওতো বহি খোৱা মানুহ 80 কোটি মানুহৰ কিমান মানুহ অসমৰ আছে সেইটো এটা ডাঙৰ প্ৰশ্ন অসমৰ কিমান মানুহে সেই 80 কোটিৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে তেনেকুৱা ধৰণৰ মানুহবিলাকে জনমূৰী আইৰ ক্ষেত্ৰত কিমান কণ্ট্ৰিবিউশ্যন দিব পাৰিছে কাৰণ তেওঁলোকে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ কাৰণেহে সেই আঁচনি অন্তৰ্ভুক্ত হৈছে গতিকে সেই আঁচনি অন্তৰ্ভুক্ত একো নিজৰ উৎপাদন নাই বা নিজৰ উপাৰ্জন নাই তেনেকুৱা মানুহক যিহেতু চৰকাৰে হিতাধিকাৰী হিচাপে বনায় বা আঁচনি হিচাপে দিয়ে অৱশ্যে বিজেপিৰ ক্ষেত্ৰত বেলেগ তেওঁলোকে ভোট বেংকৰ কাৰণে দিয়ে কিন্তু চৰকাৰে আঁচনিৰ কাৰণে দিয়া যিবোৰ মানুহ সেইবিলাক সাধাৰণতে তেনেকুৱা অৰ্থনৈতিকভাৱে অনগ্ৰসৰ মানুহক দিয়া হয় আৰু অৰ্থনৈতিকভাৱে অনগ্ৰসৰ মানুহক যদি দিয়া হয় তেনেহ'লে তেওঁলোকে দেশৰ জনমূৰী আয় বৃদ্ধিত অৰিহণা যোগাব নোৱাৰে কাৰণ তেওঁলোকে চৰকাৰৰ পৰা ল'বহে লগা হয় আৰু যিসকলে পাৰে সেইসকলৰ বুজাটো তেতিয়া বাঢ়ি যায় ধৰি লওক এভাৰেজ যদি আমি যিমান টকা বছৰি কৰিব লাগিছিল তাৰ মাজত এই মানুহবোৰ সোমাই যোৱাৰ কাৰণে যিসকল হিতাধিকাৰী জাতীয় মানুহ তেনেকুৱা মানুহবোৰ সোমাই যোৱাৰ কাৰণে কি হয় সংখ্যাটো বাঢ়ি যায় আৰু তাৰ ফলত আমাৰ যিসকলে উপাৰ্জন কৰে তেওঁলোকৰ কোনোবাই যদি 30,000 টকা উপাৰ্জন কৰে ধৰি লওক সেই 30,000 টকাৰ মাজত যদি নোখোৱা উপাৰ্জন নকৰা মানুহ এজন থাকি যায় আৰু বাকী আৰু 30,000 মাজত সোমাই যায় তিনিটাৰ মাজত ভাগ কৰিলে সেই 60,000টো 20,000 কৈ পৰে কাৰণ তেওঁকো দিবলগীয়া হ'ল দিবলগীয়া মানে হিচাপটো বুজাবলৈ মই কৈছোঁ গতিকে সেইবোৰ ৰাজ্যৰ লগত আমি জনমূৰীয়াই মিলাই আমি লোন পাব যোগ্য আমি সিহঁততকৈ কম লোন লৈছোঁ সেইটো ক'লে নহ'ব আচলতে আমাৰ ঘটনাটো হ'ল আমি দুখীয়া ৰাজ্যৰ কাৰণে আমাৰ লোনৰ পৰিমাণটো বেছি হ'লে আমাৰ বুজাৰ পৰিমাণটো বেছি হয় এই যে আমি যে কওঁ আমাৰ মূৰৰ ওপৰত ইমান লোন আমাৰ মূৰৰ ওপৰত লোনটো সিমান এইটো কাৰণে হৈছেগৈ যে আমাৰ মানুহৰ সেই যে মই যে ক'লোঁ যে কাম নকৰা বহি খোৱা মানুহৰ সংখ্যা যেতিয়া বেছি হৈ যায় তেতিয়া সেই ধৰণৰ ঘটনাবোৰ ঘটে এতিয়া কিন্তু যিবোৰ বিষয় আমি চৰ্চা কৰিব লাগিছিল সেই বিষয়বোৰ আমি চৰ্চা কেতিয়াও নকৰোঁ এতিয়া আজি মই এছেম্বলিৰ কথাটোকে ক'লোঁ মুখ্যমন্ত্ৰী বহুতবাৰ মই কথাখিনি চাই দেখিছোঁ তেওঁ সেই মাংস খোৱা গো মাংস হেৰি কৰা বিধায়কে কেনেকৈ বাৰে বাৰে আহি থাকিব লাগিব সেই টেকনিক শিকোৱা সেইবোৰত লাগিছে আমি এই যে এইবাৰ যে তেওঁলোকৰ 82জন তেওঁলোকৰ বুলি নহয় টোটেল 126 জন আহিছে আৰু তেওঁলোকৰে 82 জন আহিছে আৰু তেওঁৰ লক্ষ্য সেই 82 জনক লৈ তেওঁ ক'ব খুজিছে যে আপোনালোক বাৰে বাৰে আহি থাকিব লাগিব গতিকে আপোনালোকে এইখিনি কাম কৰিব এতিয়া আমি তেওঁলোকক অহাটো বিচাৰোঁনে সেই 82 জনেই যে ভাল কাম কৰিব কিবা নিশ্চিতি আছেনে তেওঁলোকৰ বহুতবোৰৰ বিধায়কৰ দেখোন বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ আগৰ ৰেকৰ্ডেই বেয়া আগতেই তেওঁলোকে একো ভাল কাম কৰা নাছিল সাধাৰণ মানুহ হৈ থাকোঁতে এতিয়াতো বিধায়ক হ'ল তেওঁলোকে কি ভাল কাম কৰিব জনা আছে গতিকে তেওঁলোকক আমি বাৰে বাৰে অসমৰ মানুহে বিচাৰোঁ নে নিবিচাৰোঁ সেইবোৰ বহুত প্ৰশ্ন মুখ্যমন্ত্ৰীয়ে যে পিএ পইচা খাই কাৰণে পিএ সলাবলৈ কৈছে কিন্তু তেওঁলোকক অহংকাৰ নকৰিবলৈ কৈছে তেওঁলোকৰ পত্নীৰ অহংকাৰ দেখিলে বহুতে এতিয়া চকু পানী টুকে এইবাৰ পুনৰ নিৰ্বাচিত হৈ অহা মানুহ আগৰ মই নতুনকৈ নিৰ্বাচিত হোৱাসকলৰ কথা নাজানোৱেই যিসকল পুনৰ নিৰ্বাচিত হৈ আহিলে তেওঁলোকৰ যি দম্ভালি সমষ্টিত বহুতৰ কিন্তু যেতিয়া ইলেকশ্যনটো আহে যেতিয়া নিৰ্বাচনটো অহাৰ সময়ত তেওঁলোকৰ হাতযোৰ কৰোঁতে এনেকুৱা এটা আমি অসমীয়া মানুহ আৱেগিক মানুহ পাহৰি যাওঁ কথাটো যেতিয়া বিধায়কজনে 5 বছৰ আপোনাক দেখা দিয়া নাই কিন্তু নিৰ্বাচনৰ আগত আপোনাক সোমোৱাৰ আগতে যদি নমস্কাৰটো দি দিলে আপুনি পাহৰি গ'ল বা মোক ছাৰ হৈ যায় যিহেতু ছাৰে নমস্কাৰ দিলে বা ছাৰৰ ঘৈণীয়েকে বাইদেৱে নমস্কাৰ দিলে বাইদেৱে সেই সাবত মাৰি ধৰিলে গতিকে আমি ভোটটো দিলোঁ আমি সেইধৰণে বাৰে বাৰে এনেকৈ প্ৰতাৰিত হৈ আহিছোঁ কিন্তু গোটেই 5 বছৰৰ কাৰ্যকলাপবোৰ যদি চাই বহুতবোৰ বিজেপি বিধায়কৰ এনেকুৱা কাৰ্যকলাপ আছে বিধায়কটো বাদ দিয়ক বিধায়কৰ লগত লাগি থকা লেম্পটোৰ উৎপাতত মানুহে এইবাৰ বিজেপিক ভোট দিয়া নাছিল বুলি বহুতে মোক কৈছে বিজেপিটো জিকা পলিচিটো আপোনালোকে গমেই পায় কেনেকৈ জিকিছে কি কৰিছে কিন্তু বহুতেই এনেকৈ ক'বলৈ বাধ্য হৈছে যে বিজেপিৰ আমুকক এইবাৰ এইকাৰণে ভোট নিদিলোঁ যে তেওঁলোকৰ লেম্পটোবিলাকৰ উৎপাতত আমি থাকিব নোৱাৰা এটা অৱস্থা গতিকে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে সেই মানুহবিলাকক 6বাৰ 7বাৰ বিধায়ক হ'বলৈ মানে ইনস্পায়াৰ কৰাতকৈ
তেওঁ আচলতে আজি চৰ্চা কৰিব লাগিছিল কি যে আমাৰ যিবোৰ প্ৰধান সমস্যা, তামিলনাডুত বিজয় থালাপতি প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছে, কিন্তু তেওঁ হৈয়ে বিজুলী ৰেহাই দিছে মানুহক। তামিলনাডুৰ প্ৰতি ঘৰ মানুহৰ কাৰণে 200 ইউনিটকৈ বিজুলী বিনামূলীয়া কৰি দিছে। আমাৰ উল্টা স্মাৰ্ট মিটাৰ লগাইছে। উত্তৰ প্ৰদেশত দেখিছোঁ স্মাৰ্ট মিটাৰ দলিয়াবলৈ মানুহ আহিছে। মধ্যপ্ৰদেশত খাবলৈ পানী নাইকিয়া হৈছে। বিজেপি চৰকাৰ চলি আছে দেই, উত্তৰ প্ৰদেশতো বিজেপি চৰকাৰ, মধ্যপ্ৰদেশতো বিজেপি চৰকাৰ। পানী নাই, কেনেকুৱা এটা অৱস্থা। পানীৰ কাৰণে মানুহে পুলিচৰ মাৰ খাব লগা অৱস্থা হৈছে। অসমত কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। আমাৰ বাৰু পানী সমস্যাটো হোৱা নাই, কিন্তু বহুত জেগাত আছেও খোৱা পানীৰ সমস্যা। কিন্তু সেইবিলাকতকৈও আমাৰ এতিয়া জীয়াই থকাৰ যিবোৰ সমস্যা হৈছে, যে মূল্যবৃদ্ধি আমাক এনেকুৱা কৰিছে, আমাৰ কিয় আমাৰ পেট্ৰল জাতীয় সামগ্ৰীৰ ওপৰত যিটো চৰকাৰী টেক্স আছে, আমাৰ ৰাজ্যৰ ফালৰ পৰা যিটো টেক্স দিয়া হয়, ভেটটো বেলেগে বেলেগে যিহেতু দিয়ে, তাৰ পৰা অকণমান ৰেহাইও কৰি দিব পাৰিলেহেঁতেন। বা মানুহৰ যিহেতু ছমাহৰ কাৰণে বুলি তেওঁলোকে কৈছে সাময়িক যদি এই ছমাহৰ বোলে 3 মাহৰ কাৰণে সকলো অসমৰ মানুহৰ, যিহেতু আমি চৰকাৰলৈ আহিলোঁ, ইমান ব্যাপক হাৰত আপোনালোকে ভোট দিলে, 6 মাহৰ কাৰণে বা 3 মাহৰ কাৰণে 100 ইউনিটকৈ বিজুলী ফ্ৰী দিছোঁ। সেই কথাটো কিয় ক'ব পৰা নাই? মই কথাটোৱে কৈছোঁ, তামিলনাডুত যদি ক'ব পাৰিছে, তেনেকুৱা সিদ্ধান্ত যদি ল'ব পাৰিছে, পৃথিৱীৰ বেলেগ দেশত যদি বেলেগ বেলেগ সিদ্ধান্ত ল'ব পাৰিছে, আমিওতো সকাহ পাবলৈ কিবা এটাতো কৰিব লাগিছিল। তেনেকুৱাতো কোনো পদক্ষেপ আমি লোৱা দেখা নাই। তাৰ বিপৰীতে ক'ত গৰু মাংস কাটে, ক'ত ধুবুৰীত গৰু মাংস কাটি কি হৈছিল, ক'ত কি হৈছিল, সেই অতীতৰ কথা খুচৰি এই গৰু মাংস নকটাসকলক ধন্যবাদ, এই আমুক এই তামুক, এই ধৰণৰ কথা বতৰাৰে মানে সময়টো যোৱা যেন লাগিছে। কাৰণ বিধানসভা খুব ৰেচপেক্টেড এটা মঞ্চ, য'ত আমি আপোনালোকক প্ৰতিনিধিত্ব কৰিবলৈ পঠাওঁ, আমাৰ কথাবোৰ ক'বলৈ পঠাওঁ। আপোনালোকে আমাৰ কথা নকৈ যদি তাত বিধায়কক ট্ৰেইনিং প্ৰশিক্ষণ শিবিৰ পাতিছে, কাৰণ বিজেপিৰ বিধায়কক প্ৰশিক্ষণ দিবলৈ আজি এখন উপযুক্ত মঞ্চ আছিল কলাক্ষেত্ৰত, তেওঁলোকে সম্বৰ্ধনা জনাইছে। তাত মুখ্যমন্ত্ৰীয়ে ঘণ্টাৰ পিছত ঘণ্টা বহাই ৰাতি 1-2টালৈকে তেওঁলোকক ট্ৰেইনিং দিয়ক যে কেনেকৈ আহিব লাগে, কি কৰিব লাগে। কিন্তু বিধানসভাৰ যিখিনি সময়, সেই সময়খিনি আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ সময়, আমাৰ কথা কোৱাৰ সময়। তাৰ কাৰণে আমি টেক্স ভৰোঁ, আমি আপোনালোকক পেট্ৰল ডিজেলৰ খৰচ দিওঁ, আপোনালোকৰ উপস্থিতিৰ কাৰণে এক্সট্ৰা পইচা এটা পায়, মজুৰি মানে এটা সেই দিনটোৰ কাৰণে এটা হাজিৰা টাইপ আপোনালোকৰ উপস্থিতিৰ কাৰণে পইচা পায়। গতিকে সেই সময়ত আপোনালোকে কোনে গৰু খাব, কোনে নাখাব, কোনে গৰু কাটিলে, ক'ত কাটিলে, কোনে ক'ৰ পিয়ে ক'ত নিযুক্তি দিব লাগিব, কোনে কিমানবাৰ আহিলে, সেইটো আমাৰ আশা কৰাৰ বিষয় নহয়। কাৰণ সেইবোৰ বিষয়ে আপোনালোকে বাহিৰত পতাৰ স্থল আছে, জেগা আছে, সেইবিলাকত পাতি থাকক। আমাৰ সমস্যা এতিয়া মূল্যবৃদ্ধিৰ দৰে ইমান গুৰুতৰ সমস্যাত আমি ভুগি আছোঁ। প্ৰতিদিনে পেট্ৰলৰ দাম বাঢ়ি আছে, এতিয়ালৈকে 7 টকা 8 টকা বাঢ়ি গ'ল। ডলাৰৰ মূল্য বিপৰীতে টকাৰ মূল্য ইমান হ্ৰাস হৈছে। সামগ্ৰীৰ মূল্য, এটা মোবাইল ফোন আজিকালি সকলোৰে জৰুৰী। আপোনালোকে কিবা পৰ্টেলত আপলোড দিবলৈ, ফৰ্ম ফিল আপ কৰিবলৈ মোবাইল ফোন ব্যৱহাৰ কৰাৰ কথা কয়, সেই মোবাইল ফোনৰ দাম 5-6 হাজাৰকৈ বাঢ়িছে। তাৰ বিকল্প কি কৰিছে আপোনালোকে? পৰ্টেলটোতো আপলোড, আনকি টিচাৰসকলেও, শিক্ষকসকলেও প্ৰতিদিনে পৰ্টেলত কিবা কিবি আপলোড দি থাকিবলৈ আপোনালোকে নিৰ্দেশ দিয়ে। তাৰ কাৰণে বিকল্প ব্যৱস্থা কিবা আছেনে? প্ৰতিজন শিক্ষকেই যে ঘৰৰ সকলো বোজা সামৰি দামী মোবাইল লৈ পেলাই বহি থাকে বুলি কেনেকৈ আপোনালোকে ভাবি লয়? তেনেকুৱা বিভিন্ন সমস্যাত মানুহবিলাক, তেওঁলোকতো দৰমহা পোৱা এমপ্লয়ী, বাকীসকলৰ কথা ভাবক। গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টসকল যিসকলে MA কৰিবলৈ গৈছে, তেওঁলোকে বোলে 55,000 ছমাহত টকা দিব লাগিব। সেইটো ধেমালি কথা নেকি? আপোনালোকে কয় 40 লাখ হিতাধিকাৰী ৰাজ্যখনত, কেনেকৈ তেওঁলোকৰ হিতাধিকাৰী ল'ৰা ছোৱালীয়ে 55,000 টকা দি আপোনালোকক ফিজ দিব? পঢ়িবলৈ গৈ 55,000 টকা, য'ত আপোনালোকে 1250 টকা দি পেলাই বাহ লয়। গতিকে এই কথাবোৰ আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ। মানে সেই চামুচেদি দি বেলচাদি নিয়া 1250 টকা সিফালেদি দি এইফালেদি আপোনালোকে 55,000 টকা দিছে। নিযুত মইনা আঁচনি দিছে, মাহে কিবা পইচা দিম বুলি কয়, কিমান টকা দিয়ে জানো, 2500 নে 2000, কিন্তু আপোনালোকে 55,000 টকা MA কৰিবলৈ দিব লগা হৈছে। বিভিন্ন ছাবজেক্টৰ যিটো ফিজটো, সেইবোৰ বেলেগ কৰি তোলা হৈছে আৰু অতিপাত বৃদ্ধি কৰা হৈছে। য'ত ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে ৰেহাইৰ কথা কৈছে, সেই সময়ত গুৱাহাটী ইউনিভাৰ্চিটিয়ে মানিয়ে লোৱা নাই। আজিও চাগে বিষয়টো বৰ সমাধান সূত্ৰ নোলালগে। গতিকে এই ধৰণৰ কথা বতৰাবিলাকে আচলতে আমাৰ পঢ়াৰ ক্ষেত্ৰত এটা বাধাৰ সৃষ্টি কৰা নাই জানো? সেই বাধাবোৰ আঁতৰ কৰাত গুৰুত্ব দিব লাগিছিল। সেই কথাবোৰ আজি চৰ্চা হ'ব লাগিছিল। নে কোনে ক'ত গো মাংস খালে, কোনে ক'ত নাখালে, ছাগলীৰ দাম ক'ত বাঢ়িল, ক'ত নাবাঢ়িল, কি কৰিব লাগিছিল, এই ধৰণৰ কথা, কোন মিয়া নহয়,
কোন প্ৰকৃত হিন্দু, সেই ধৰণৰ ব্যাখ্যাবোৰ আমি বিচাৰিছিলোঁ জানো? এই ধৰণৰ কথা বতৰাবিলাকে যদি এছেম্বলি ছেশ্যনটো পাৰ হৈ যায় তেনেহ'লে কেনেকৈ হ'ব? অখিল গগৈয়ে একমাত্ৰ বিৰোধী বিধায়ক হিচাপে যি মাতবোল দি আছে, বাকীসকলে নতুন নতুন আহি কিমান গুৰুত্ব পাইছে বা কিমান পাত্তা পাইছে সেইটোও এটা কথা। অখিল গগৈ আগৰবাৰ আছিল আৰু তেওঁ যিহেতু এইবোৰ অকণমান ষ্টাডি কৰি লৈ যায়, গতিকে তেওঁ তথ্যবোৰ দিছেগৈ গৈ পেলাই, কিন্তু তেওঁকতো মাত মাতিবলৈকে সুবিধা দিয়া হোৱা নাই। মাত মাতিলে হুলস্থুল কৰা হৈছে। তাৰ বিপৰীতে আমুকে লোন ল'লে, তামুকে লোন ল'লে, আমুক ৰাজ্যত ইমান লোন, তামুক ৰাজ্যত সিমান লোন। ক'ত পঞ্জাৱ আৰু ক'ত অসম? পঞ্জাৱৰ লোন আৰু আমাৰ অসমৰ লোন। পঞ্জাৱৰ কৃষকে মাৰ্চিডিজ চলায়, আমাৰ ইয়াত ভাল মধ্যবিত্তই মাৰ্চিডিজ চলাবলৈ 7 বাৰ ভাবিব লাগে। গতিকে সেই পঞ্জাৱৰ লগত আমি লোনৰ ফেৰ মাৰিবলৈ গ'লে আমাৰ জনমূৰি আইৰ কথা ক'বলৈ গ'লে বাৰু চাজে নেকি? পঞ্জাৱেই কওক, তামিলনাডুৱেই কওক, কেৰেলাই কওক, য'ত আমাৰ ল'ৰা ছোৱালীয়ে তাত সেই বঢ়ি ৰাজ্যত গৈ যুৱকে মৃত্যু খাবতা বুলি নিউজবোৰ আমি বেছিভাগ কৰ্ণাটকত যোৱা, কেৰেলাত যোৱা, তামিলনাডুত যোৱা, বাটতে মৃত্যু হয়। আমিতো আজিলৈকে বিহাৰত কাম কৰিবলৈ যোৱা মানুহৰ কথা নিউজ কৰিব লগা হোৱা নাই, কাৰণ বিহাৰ আমাতকৈ পিছপৰা। তাত কাম কৰিবলৈ আমাৰ মানুহ নাযায়, বৰঞ্চ উল্টাকৈ বিহাৰীবিলাকহে আমাৰ ইয়ালৈ আহে। গতিকে কথাবোৰ তেনেকুৱা। সেই কথাবোৰ সেই ৰাজ্যবিলাকৰ লগত আমি লোন লোৱাৰ কম্পিটিশ্যন পাতিলে নহ'ব। সেইকাৰণে ধাৰৰ বোজাটো আমাৰ বাঢ়ি গৈছে, যে মূৰৰ ওপৰত যে প্ৰতিজন মানুহৰ ধাৰৰ বোজা ইমান বুলি আমি বাতৰি কৰিব লগা হৈছে। এইকাৰণেই যে আমাৰ মানুহৰ মুখ্যমন্ত্ৰীৰ তালিকাতেই 40 লাখ হিতাধিকাৰীয়ে, মানে 40 লাখ লোকে 1250 টকাটোক ডাঙৰ টকা বুলি ভাবে। তেনেহ'লে সেই লোকসকলৰ যে কণ্ট্ৰিবিউশ্যন নাই জনমূৰি আইৰ ক্ষেত্ৰত, সেইটোতো জল পট কথা। কাৰণ জনমূৰি আই থকা হ'লে তেওঁলোকে যদি হাজাৰ হাজাৰ টকা ইনকাম কৰিলেহেঁতেন, তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে জোৰ জবস্তি তেওঁলোকক তালিকাত কিয় ভৰালেহেঁতেন? মই নকওঁ যে তেওঁলোক চব অকৰ্মণ্য, তেওঁলোকৰ বহুতবোৰ কৰ্মক্ষম, আমাতকৈ বেছি ইনকাম কৰিব পৰা মানুহ আছে, কিন্তু বিজেপিয়ে জোৰ জবৰদস্তি তেওঁলোকক অকৰ্মণ্য কৰি তুলিছে। সেই মহিলাসকলৰ বহুখিনি কেপাচিটি আছে, ঘৰত কাপোৰ বৈ তেওঁলোকে লাখ টকা ইনকাম কৰিব পাৰিলেহেঁতেন, কিন্তু এই বিজেপিৰ মিটিঙত দৌৰোতে তেওঁলোক অক্ষম হৈ পৰিলে। তাৰমানে কাৰণ গোটৰ মিটিং, আমুকৰ মিটিং, তামুকৰ মিটিং, সেইবিলাকত যদি বেছি সময় দিব লগা হয়, তেনেহ'লে তেওঁলোকে দেশৰ জনমূৰি আয় বৃদ্ধিত কেনেকৈ অৰিহণা যোগাব? সেই যে চাউল দাইলৰ সপোন দেখাই 100 টকাত পাব বুলি এইবাৰতো বিনামূলীয়াকৈ দিয়া কথা আছিল, এতিয়ালৈকে খা খবৰ একো পোৱা নাই, ঘোষণাও শুনা নাই। গতিকে এই কথাবোৰ কিমান ভাল ৰূপত গৈ আছে, কিমান ভাল দিশে গৈ আছে, সেইটো আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা। আমি কেৰেলা, তামিলনাডু বা পাঞ্জাৱৰ লগত ফেৰ মাৰি লোনৰ পৰিমাণ বঢ়ালে নহ'ব। আমাৰ মানুহৰ যিটো মানৱ সম্পদ সৃষ্টি কৰাৰ যিটো কাম, সেই কামটো কৰিব লাগিব, দক্ষ কৰিব লাগিব। দক্ষ হ'লেহে মানুহবিলাকে কাম পাব, নহ'লে বেলেগ কাম নহ'ব। চবেই একে কামেই আমি কৰিব লাগিব। একে কাম কৰিবলৈ গ'লে কম্পিটিশ্যনটো বাঢ়ি যায় আৰু তাৰপিছত একাংশ লোক অকৰ্মণ্য হৈ যায়। আমাৰ যে বেছিভাগ চাবচোন, একেটা ব্যৱসায় মানুহে আৰম্ভ কৰাৰ কাৰণে বেছিভাগ ব্যৱসায় মন্দা হৈ যায়। তাৰমানে একে ধৰণৰ কামবোৰ কৰা মানুহ বেছি আনকমন কাম কৰা মানুহ, দক্ষ মানুহৰ অভাৱ কাৰণে আমি চবেই সেই কোনোবাই যদি পকৰি দোকান এখন দিলে, কাষতে ময়ো দিলোঁ, বেলেগ এজনেও দিলে আহি পেলাই, কিন্তু তাত আমি বেলেগকৈ মাথা এটা খটাব নোৱাৰোঁ যে নহয়, এওঁ পকৰি দোকান দিছে, মই কাষতে কিবা এটা এনেকুৱা ছেটআপ কৰোঁ বা এনেকুৱা মোবাইলৰ এখন ৰিপেয়াৰিঙৰ দোকান খোলোঁ যে মই সেইখিনিয়ে বেলেগকৈ উপাৰ্জন কৰাৰ ব্যৱস্থা কৰোঁ। কিন্তু সেইটো নহয়। আমাৰ অসমীয়া মানুহৰ কথা এটা আছে, আপুনি এখন দোকান খুলিলে লগতে মই এখন খুলি দিলোঁ, সমানে তেওঁৰো লোকচান, মোৰো লোকচান, আমাৰ ফালে মূৰেই নকৰে গ্ৰাহকে, অথচ দুয়োটাই মাখি মাৰি বহি আছোঁ। এনেকুৱা ধৰণৰ বিষয়বোৰ আমাৰ বেছি, সমস্যাবোৰ তাতেই। আৰু চৰকাৰে তাৰ কাৰণে সেইবোৰ মানুহৰ নিয়োগৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। চৰকাৰী চাকৰি কেইটামান দিম বুলি অৱসৰ পালে ভেকেঞ্চি হ'ব, ভেকেঞ্চিত আমি মানুহ ভৰাম। সেইবোৰ ভাবি থকাতকৈ এই 40 লাখ 45 লাখ হ'লগৈ এতিয়া যিহেতু নিবনুৱা, সেইবিলাকৰ সংস্থাপনৰ কাৰণে এটা তেনেকুৱা দক্ষ কৰাৰ কৌশলটো জানিব লাগিব। গতিকে এছেম্বলিত বহি কোনে গাহৰি খালে, কোনে গৰু খালে, কোন মিয়া, কোন অমিয়া, কোন বাংলাদেশৰ পৰা অহা, এই ধৰণৰ কথা বতৰাবোৰ পতা বন্ধ কৰিব লাগিব। তেতিয়াহে প্ৰকৃত চলিউশ্যনটো আহিব। নমস্কাৰ, ধন্যবাদ।